ৰাতি প্ৰায় 1 বাজিছিল। স্বামীৰ মোবাইলটো বাজিবলৈ ধৰিলে। তেওঁ গভীৰ টোপনিত আছিল তেতিয়া। সেয়েহে ফোনটো তুলি লৈ দেখিলোঁ যে সেইটো ৰীমাৰ নম্বৰ। খঙতে ফোনটো ডিছকানেক্ট কৰি ৰাতিও তাৰ শান্তি নাই বুলি মনতে ভুৰ ভুৰাবলৈ ধৰিলোঁ। ৰীমা মোৰ স্বামীৰ একমাত্ৰ ভনীয়েক আছিল আৰু কিবা কাৰণত চাগে তাই ফোন কৰি আছিল। মই ৰীমাক একেবাৰে ভাল নাপাওঁ আৰু এতিয়া ৰাতি 1 বজাত ফোন কৰা দেখি মোৰ বৰ খং উঠিবলৈ ধৰিছিল। ৰাতিৰ এইটো সময়ত কাৰোবাক ফোন কৰে নেকি বাৰু? কলটো ডিছকানেক্ট কৰাৰ কেইমিনিটমান সময় পাৰ হৈ গৈছিলে, তেতিয়া আকৌ ফোনটো বাজি উঠিল। এইবাৰ মোবাইলটো ছুইচ অফ কৰি এফালে ৰাখি দিলোঁ মই। মোৰ প্ৰতি ৰীমাৰ কি শত্ৰুতা আছিল মই নাজানো, যিটো মোৰ জীৱনৰ সমস্যা হৈ পৰিছিল। আচলতে মোৰ স্বামীৰ একমাত্ৰ ভনীয়েকৰ প্ৰতি বৰ মৰম আছিল। সেইবাবেই হয়তো মই তাইক সহ্য কৰিব পৰা নাছিলোঁ। স্বামীৰ মোবাইলটো পাৱাৰ অফ কৰাৰ পিছত শান্তিৰে মই শুই পৰিছিলোঁ। মই এতিয়া নিশ্চিত আছিলোঁ যে এতিয়া ৰাতিপুৱালৈকে ৰক্ষা পৰিলোঁ। কিছু সময়ৰ পাছত মোৰ ফোনটো বাজি উঠিল। দেখিলোঁ যে ৰীমাই মোক ফোন কৰিছিল। মই এতিয়া ভাবিছিলোঁ যে কি বিপদৰ সন্মুখীন হৈছে যে তাই এই ৰাতিখন মোলৈ ফোন কৰি আছে। এই বুলি ভাবি মোৰ বহুত খং উঠিবলৈ ধৰিছিল। মই ভাবিলোঁ যে মই ফোনটো তুলি লৈ তাইক বহু কথা শুনাম। এই কথা ভাবি মই ফোনটো কাণত থৈ সিটো মূৰত তাইৰ কান্দোন শুনিবলৈ পাইছিলোঁ। তাই তেতিয়া বৰ কষ্টৰে কান্দি কান্দি মোক এনেকুৱা খবৰ এটা দিলে, যিটো শুনি মই হতভম্ব হৈ পৰিছিলোঁ। তাই ক'বলৈ ধৰিলে যে বৌ, অৰ্জুন আৰু এই পৃথিৱীত নাই। মই ক'লোঁ, কি কৈছা ৰীমা তুমি এইবিলাক? মই এতিয়া সুধিলোঁ যে হঠাতে তেওঁৰ কি হৈ গ'ল। ৰীমাই কান্দিবলৈ ধৰিলে আৰু ক'লে যে তেওঁ নাইট ডিউটিত গৈছিল আৰু তাতেই বিস্ফোৰণ হৈ তেওঁৰ মৃত্যু ঘটিল। তুমি আৰু দাদা মোৰ ওচৰলৈ এতিয়াই আহা। সৰু ল'ৰা ছোৱালী দুটাৰ সৈতে ঘৰত মই অকলে আছোঁ। মই একো বুজিব পৰা নাই এতিয়া কি কৰোঁ। তাই এতিয়া এনেকৈ কান্দি থকা দেখি মই তাইক সান্তনা দি ক'লোঁ যে আমি গৈ আছোঁ। খৰধৰকৈ ফোনটো বিচ্ছিন্ন কৰি স্বামীক মই জগাই দিলোঁ। তেওঁক জগোৱাৰ পিছত মই ক'লোঁ যে আমি এতিয়াই ৰীমাৰ ঘৰলৈ যাব লাগিব। তেওঁ সেই সময়ত নাৰ্ভাছ হৈ ক'লে যে সকলো ঠিকে আছেতো। এতিয়া তেওঁ মোক প্ৰশ্ন কৰিবলৈ ধৰিছিলে যে ইমান ৰাতি ৰীমাৰ ঘৰলৈ কিয় যাব লাগে। বৰ কষ্টৰে মই সাহস গোটাই তেওঁক ক'লোঁ যে তেওঁৰ ভনী জোঁৱাইৰ মৃত্যু হৈছে। এই কথাটো শুনি মোৰ স্বামীৰ মুখৰ ৰং হেৰাই গৈছিল। বহু সময় তেওঁ অবিশ্বাসেৰে মোৰ ফালে চাই থাকিল। তাৰপিছত যেতিয়া তেওঁৰ ফোনটো হাতত ল'লে, তেতিয়া পাৱাৰটো অফ আছিল। খঙত তেওঁ সুধিবলৈ ধৰিলে মোৰ ফোনটো কোনে ছুইচ অফ কৰিলে। মই ক'লোঁ যে ফোনটো বাৰে বাৰে বাজি আছিল, গতিকে টোপনিৰ নিচাত পাৱাৰটোকে বন্ধ কৰি পালোঁ। তেওঁ এতিয়া খৰধৰকৈ কাপোৰবিলাক সলনি কৰিলে। তেওঁ মোক সাজু হৈ ল'ৰা ছোৱালীকেইটাক কাষৰ মানুহ এঘৰত শুৱাই দিবলৈ ক'লে। তুমি আৰু মই যাওঁ এতিয়া। এতিয়া আমি তাইক চাব লাগিব। মোৰ স্বামী নিজেই বৰ বিচলিত হৈ পৰিছিল। ৰীমাক লৈও তেওঁ এতিয়া চিন্তিত হৈ পৰিছিল। এতিয়া তেওঁক মই একোৱেই কোৱা নাছিলোঁ। মই মাত্ৰ তেওঁৰ কথাত সন্মতি দিলোঁ আৰু আমাৰ ওচৰ চুবুৰীয়াৰ লগত বহুত ভাল সম্পৰ্ক আছিল। তেওঁলোকৰ তাতে আমাৰ সন্তানকেইটা ৰাখিলোঁ। তাৰপিছত স্বামীৰ লগত ৰীমাৰ ঘৰলৈ বুলি গ'লোঁ। ৰীমাৰ ঘৰত চুবুৰীয়াৰ মানুহ ভৰি আছিল। হয়তো তাইৰ কান্দোন শুনি ওচৰ চুবুৰীয়াই নিজেই আহিছিল আৰু তাইৰ ঘৰত বহুত মানুহৰ ভিৰ আছিল। আমি যেতিয়া তাইৰ ওচৰ গৈ পালোঁগৈ, তেতিয়া তাই আমাক সাৱটি কান্দিবলৈ ধৰিছিল আৰু এনেকৈ কিছু সময়ৰ পাছত এম্বুলেন্সৰ চাইৰণৰ শব্দ শুনিবলৈ পালোঁ। কোম্পানীৰ মানুহে অৰ্জুনৰ মৃতদেহটো ঘৰলৈ পঠিয়াই দিছিল। অৰ্জুনৰ অফিচৰ পৰা ফোন অহা বুলি তাই কৈছিল। বিস্ফোৰণ ঘটাৰ বাবে তেওঁ প্ৰাণটো গুচি গ'ল। অৰ্জুনৰ মৃতদেহ ইমান বেয়াকৈ জ্বলি গৈছিল যে দেখাৰ যোগ্যও নাছিল। মাত্ৰ অলপমানহে ৰীমাক দেখুৱাই দিয়া হ'ল। তাৰ পিছদিনা অৰ্জুনক দাহ কৰা হ'ল। মোৰ স্বামী কৰণে তাইৰ মূৰত হাত থৈ তাৰ পিছত ক'লে যে এতিয়া মোৰ ভনী মোৰ লগতে থাকিব। এই কথাটো শুনাৰ পাছত মোৰ মূৰত আকাশখন সৰি পৰিল। মই কেতিয়াও ৰীমাক মোৰ ঘৰলৈ লৈ যাবলৈ বিচৰা নাছিলোঁ। তাইৰ সন্তান দুটা আৰু তাই মোৰ বাবে কেৱল সমস্যা আছিল, কাৰণ মোৰ স্বামীয়ে তেওঁলোকক বহুত ভাল পাইছিল আৰু এইটোৱে আছিল যে একমাত্ৰ কথা যিটো মই সহ্য কৰিব পৰা নাছিলোঁ। কিন্তু যিয়েই নহওক, এতিয়া মানুহবিলাকৰ আগত মই নিজকে ভাল দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। ময়ো ৰীমাক সাৱটি ধৰি ক'লোঁ, নিজকে অকলশৰীয়া বুলি তুমি কেতিয়াও নাভাবিবা। তাৰপিছত মোৰ স্বামীয়ে মোক ৰীমাৰ লাগেজ পেক কৰি তাইক আৰু তাইৰ ল'ৰা ছোৱালীক মোৰ ঘৰলৈ লৈ যাবলৈ আদেশ দিছিল। হৃদয়ত জুই লাগিছিল যদিও ৰীমাৰ বস্তুবোৰ মই পেক কৰিবলৈ ধৰিছিলোঁ। মই জানি বুজিয়ে ৰীমাক কৈছিলোঁ যে এতিয়াৰ বাবে অলপ বস্তু পেক কৰি লোৱা, বাকীখিনি আমি পিছত লৈ যামহি। মনতে ভাবিছিলোঁ তাইক কেইদিনমান ৰাখি তাৰপিছত কোনোবা নহয় কোনোবা এটা অজুহাত দেখাই ঘূৰাই পঠিয়াম। বেগবিলাক পেক কৰাৰ পিছত ৰীমাই আৰু এটা ডাঙৰ বেগ ৰাখিলেহি।
মই তেতিয়া আচৰিত হৈ সুধিলোঁ সেই বেগটোত কি আছে। তাৰপিছত তাই ক'লে যে মাত্ৰ বুজি লওক, এইটোৱে মোৰ জমা পুঁজি আৰু মই এতিয়া চম্ভালি ৰাখিব লাগিব। এতিয়া এয়া মোৰ সন্তানৰ ভৱিষ্যত। ৰীমাৰ কথা শুনি মোৰ কাণ দুখন ফুলি উঠিছিল। গহনাৰ বাদে ৰীমাৰ হাতত আৰু কি আছে, যিয়ে নিজৰ সন্তানৰ ভৱিষ্যত ৰক্ষা কৰিবলৈ পাৰিব? মই এতিয়া ভাবিবলৈ ধৰিছিলোঁ যে ৰীমাৰ হাতত আচলতে কি আছে। সেইবাবেই মোৰ মনলৈ লগে লগে আহিল যে সঁচাই হওক বা মিছাই হওক, নিশ্চয় ইয়াত গহনা আছে। কিন্তু ইমান ডাঙৰ বেগ এটা দেখি মোৰ চকু দুটা ডাঙৰ হৈ পৰিছিল। তাৰপিছত ৰীমাৰ লাগেজ গাড়ীত ৰাখিলোঁগৈ। তাইক আৰু তাইৰ সন্তানক আমাৰ ঘৰলৈ বুলি লৈ আহিলোঁ। কিন্তু মই আহি থাকোঁতে ভাবি আছিলোঁ যে ইয়াৰ ভিতৰত যদি বহুতখিনি গহনা পাওঁ তেন্তে কি হ'ব? ভালদৰে চালে তাইৰ আধা গহনা মোৰ স্বামীয়ে তাইৰ বিয়াত তাইক দিছিল। এতিয়া এই চিন্তাই মোৰ মনত থিতাপি লৈছিল যে তাইৰ হাতত থকা গহনাবোৰৰ ওপৰত মোৰো অধিকাৰ আছে। মই ভাবিছিলোঁ যে ৰীমাৰ লগত বেয়া আচৰণ কৰাটো উচিত নহ'ব। আগতে ভাবিছিলোঁ যে কেইদিনমানৰ পিছত তাইক ইয়াৰ পৰা যাবলৈ দিম। কিন্তু এতিয়া যেতিয়া মোৰ উদ্দেশ্য তাইৰ গহনাবোৰৰ ওপৰত আছিল, মই এতিয়া ভাবিছিলোঁ যে মই গহনাখিনি নোপোৱালৈকে মই মোৰ ঘৰত ৰীমাক সহ্য কৰি যাম। মোৰ স্বামীয়ে মোক সকীয়াই দিছিল ৰীমাৰ বহুত যত্ন ল'বলৈ, তাইৰ একো অভাৱ হ'বলৈ যাতে মই নিদিওঁ। ময়ো এতিয়া কথা দিছিলোঁ যে মোৰ স্বামীক মই ৰীমাৰ যত্ন ল'ম। কিন্তু সঁচা কথাটো হ'ল ৰীমাক লগ কৰিবলৈ অহা আলহীৰ হুলস্থুল দেখি দুদিনৰ ভিতৰতে মই একেবাৰে বিচলিত হৈ পৰিছিলোঁ। সকলোৱে গম পালে যে আমি ৰীমাক আমাৰ ঘৰলৈ লৈ আনিছোঁ বুলি। সেইবাবে সকলো ওচৰ চুবুৰীয়াই আমাৰ ঘৰলৈ আহি খবৰ লৈছিল। এতিয়া ময়ো সকলোৰে সন্মুখত ভাল হ'ব লাগিব। মই এতিয়া সকলোৰে আগত ৰীমাৰ বহুত যত্ন ল'বলৈ ধৰিছিলোঁ। কেতিয়াবা যদি তাইক পানী খোৱাৰ কথা সুধিছিলোঁ আৰু কেতিয়াবা ভাত খোৱাৰ কথা সুধিছিলোঁ। মই আলহীসকলক এনে অনুভৱ কৰাই আছিলোঁ যেন মই ৰীমাৰ প্ৰতি বহুত যত্নশীল হৈ পৰিছোঁ। সকলোৱে ৰীমাক কৈ আছিল যে তোমাৰ ভাগ্য ভাল যে দাদা আৰু বৌৱে তোমাৰ মূৰত হাতখন থৈ দুয়োজনে তোমাৰ যত্ন লৈ আছে। এতিয়া সকলোৱে ৰীমাক ক'বলৈ ধৰিছিল যে সন্তানৰ স্বাৰ্থত তুমি জীৱনত আগবাঢ়ি যাব লাগিব। কিন্তু ৰীমাৰ ওপৰত যি প্ৰলয় ঘটিছিল সেয়াও কম নাছিল। সেইবাবেই সেই বেচেৰীজনী সকলো সময়তে নিজৰ কোঠাৰ ভিতৰতে আবদ্ধ হৈ চকু পানী টুকি থাকিছিল। তাইৰ এতিয়া সন্তান দুয়োটা মোৰ সন্তানৰ সমানেই আছিল। দুদিন শান্তিপূৰ্ণভাৱে পাৰ হৈ গ'ল আৰু তাৰ তৃতীয় দিনা ল'ৰা ছোৱালীৰ মাজত কাজিয়া আৰম্ভ হ'বলৈ ধৰিছিল। মোৰ 3টা আছিল আৰু ৰীমাৰ 2টা সন্তান একেলগে মিলি গোটেই ঘৰখন ধ্বংস কৰি পেলাইছিল। মোৰ ল'ৰা ছোৱালীবোৰো মোৰ দৰেই আছিল যে যিকোনো বস্তু শ্বেয়াৰ কৰাত অভ্যস্ত নাছিল। সেইবাবে ল'ৰা ছোৱালীৰ মাজত খেলা সামগ্ৰীক লৈ কাজিয়া হ'বলৈ ধৰিছিল। অফিচলৈ যাওঁতে কৰণে ল'ৰা ছোৱালীবিলাকক বুজাই দিছিল যে সিহঁতে পেহীৰ ল'ৰা ছোৱালীৰ লগত একেবাৰে খেলি থাকে যেন। কিন্তু মোৰ স্বামী যোৱাৰ লগে লগে সিহঁতেও কাজিয়া আৰম্ভ কৰিবলৈ ধৰিছিল। এতিয়া মই মাত্ৰ ৰীমাৰ সেই গহনাৰ বেগটোৰ লোভত আছিলোঁ। সেই বেগটো যিদিনাই পাওঁ সেইদিনা মই নিজেই ৰীমাক ঠেলি ঘৰৰ পৰা উলিয়াই দিম। স্বামীৰ সন্মুখত মই এগৰাকী ভাল বৌৱেক বুলি প্ৰমাণিত কৰিছিলোঁ যদিও তেওঁৰ অনুপস্থিতিত মই বহুত বেয়া হৈ পৰিছিলোঁ। তাৰপিছত এদিন মই ইচ্ছাকৃতভাৱে ৰীমাৰ আগত ক'লোঁ যে সময়বোৰ বৰ বেয়া। যদি তাইৰ হাতত কিবা মূল্যৱান বস্তু আছে তেন্তে তাই অতি সাৱধানে ৰাখিব লাগে। আৰু যদি তুমি ইচ্ছা কৰা তেনেহ'লে মোক আলমাৰীত ৰাখিবলৈ দিবলৈ পাৰিবা। মোৰ কথাটো শুনি তাই হাঁহিবলৈ ধৰিলে। তাই ক'লে যে ঠিক আছে বৌ, কিন্তু মই নিজেই সকলো চোৱা চিতা কৰিম। তাইৰ এই কথাটো শুনি মোৰ বহুত খং উঠিছিল, যদিও এই কথাটো মই প্ৰকাশ কৰা নাছিলোঁ। মই ভাবিছিলোঁ যে তাই এই কথাটো শুনি ভয় খাব আৰু তাইৰ সকলো গহনা মোক আলমাৰীত থ'বলৈ দিব। তাৰপিছত মই নিজেই আলমাৰীত থোৱাৰ অজুহাতত তাৰ পৰা সেই বস্তুখিনি নোহোৱা কৰি দিম, এই বুলি মই মনতে ভাবিবলৈ ধৰিছিলোঁ। এতিয়া তাইক মই বৰ অহংকাৰী বুলি ভাবিছিলোঁ। তাই এতিয়া মোৰ হাততো বস্তুখিনি গতাই দিয়া নাছিল। সেইবাবে মই সিদ্ধান্ত লৈছিলোঁ যে ৰীমাক আৰু সহ্য কৰাৰ পৰিৱৰ্তে কেনেবাকৈ মই তাইৰ গহনাখিনি লৈ ৰীমাক ইয়াৰ পৰা খেদি দিম। কিন্তু মোৰ দুৰ্ভাগ্য আছিল যে ৰীমা প্ৰায়ভাগে নিজৰ কোঠাত সোমাই থাকে আৰু কোনোবা আলহী আহিলে তাইক নিজৰ কোঠালৈ মাতি লৈ যায়। হয়তো ইয়াৰ এটা কাৰণ আছিল যে মই সদায় ড্ৰয়িং ৰুমটো তলা লগাই ৰাখিছিলোঁ। মই কেতিয়াও তাইৰ অতিথিসকলৰ বাবে ৰুমটো খুলি দিয়া নাছিলোঁ। সেইবাবে এতিয়া সকলোৱে গৈ ৰীমাৰ কোঠাতে বহিছিলগৈ। এনেকৈ 2 মাহ পাৰ হৈ গ'ল। মই ভাবিছিলোঁ যে এতিয়া সেই গহনাখিনি পাবলৈ মই কিবা এটা কৰিব লাগিব। সেইবাবে এদিন গিলাচত টোপনিৰ ঔষধ মিহলাই ৰীমাৰ ওচৰলৈ লৈ গ'লোঁ। আজি প্ৰথমবাৰৰ বাবে গাখীৰ এগিলাচ লৈ ৰীমাৰ ওচৰলৈ গৈছিলোঁ। তাই তেতিয়া সেইবিলাক দেখি আচৰিত হৈ পৰিছিল।
গাখীৰৰ গিলাচটো এতিয়া টেবুলৰ এছাইডত ৰাখিছিলোঁ আৰু ক'লোঁ যে তুমি নিজকে কিমান দুৰ্বল কৰিবলৈ চেষ্টা কৰিবা। নিজৰ যত্ন ল'লেহে সন্তানৰ প্ৰতি মনোযোগ দিবলৈ পাৰিবা। মই তাইক ল'ৰা ছোৱালীৰ কথা অনুভৱ কৰাই গাখীৰখিনি খাবলৈ ক'লোঁ। মোৰ কথাটো শুনি তাই মৃদু হাঁহি এটা মাৰিলে। তাই ক'লে যে বহুত বহুত ধন্যবাদ বৌ, তুমি মোৰ যত্ন লোৱাৰ বাবে। তাইৰ কথা শুনি মোৰ মনতে হাঁহি উঠিছিল। তাৰপিছত ৰুমৰ পৰা মই গুচি আহিলোঁ। এতিয়া মই মাজনিশালৈ অপেক্ষা কৰি আছিলোঁ। কেতিয়া তাই গভীৰ টোপনিত যাব আৰু মই গৈ তাইৰ কোঠাৰ পৰা গহনাবোৰ উলিয়াই আনিম আৰু তাৰপিছত তাইক ইয়াৰ পৰা চিৰদিনৰ বাবে খেদি পঠিয়াই দিম। সেই নিশা মোৰ স্বামীও ঘৰত নাছিল, গতিকে মই বহুত সকাহ পালোঁ। মোৰ স্বামীৰ বন্ধু এজনৰ বিয়া আছিল, গতিকে মই বিচনাৰ ওপৰত বহি সেই কথাবিলাকতে নিমগ্ন আছিলোঁ। মই জানিছিলোঁ যে গাখীৰখিনি খোৱাৰ পিছত ৰীমা এঘণ্টাৰ ভিতৰতে গভীৰ টোপনিত পৰিব আৰু তেতিয়া মই মোৰ কামবিলাক সহজতে কৰিবলৈ পাৰিম। এনেদৰে ৰাতি 1 বাজিবলৈ ধৰিছিল। মোৰ স্বামী 3 বজাৰ আগতে কেতিয়াও নাহে। সেইবাবে মনে মনে মোৰ কোঠাৰ পৰা ওলাই আহি ৰীমাৰ কোঠাৰ পালোহি। কোঠাটোৰ দুৱাৰখন খোলা আছিল। মই অতি লাহে লাহে ভিতৰলৈ সোমাই আহিছিলোঁ আৰু মই থতমত খালোঁ, কাৰণ ৰাতিৰ এই সময়ত ৰীমা নিজৰ কোঠাত অকলে নাছিল। তাই মোৰ স্বামী কৰণৰ লগত আছিল। মই তেতিয়া আচৰিত হৈ মোৰ স্বামীৰ ফালে চকু দুটা ৰঙা কৰি চাই আছিলোঁ। সি বিয়ালৈ যাম বুলি কৈ ওলাই আহিছিল, গতিকে ৰীমাৰ লগত তাইৰ ৰুমত এতিয়া সি কি কৰি আছিল? কোঠাটোত সেই সময়ত কম পোহৰ আছিল। ৰীমাৰ 2টা ল'ৰা ছোৱালীয়ে শুই আছিল। হয়তো সেইবাবেই সিহঁতে লাইটটো জ্বলাই দিয়া নাছিল। আন্ধাৰত মোৰ স্বামী আৰু ৰীমা বিচনাত বহি থকা দেখিবলৈ পালোঁ মই, কিন্তু দুয়ো মোৰ ফালে পিঠি দি আছিল। সেইবাবে সিহঁতে মোৰ উপস্থিতিৰ একো উমান পোৱা নাছিল। স্বামীক ৰীমাৰ লগত বহি থকা দেখি মোৰ বহুত খং উঠিবলৈ ধৰিছিল। ৰাতিৰ এই সময়ত তেওঁ ভনীয়েকৰ লগত কি কৰি আছিল? ইয়াত তেওঁৰ লগত এতিয়া কি কাম আছিল? বিয়ালৈ যদি গৈছিল, বিয়াৰ পৰা উভতি আহি তেওঁৰ মোৰ কোঠালৈহে যাব লাগিছিল। এতিয়া এইবিলাক কথা ভাবি মোৰ মনটো একেবাৰে খেলিমেলি হৈ গৈছিল। মই কেতিয়াও ভবা নাছিলোঁ আৰু সেইবাবেই মই বিভ্ৰান্ত হৈ নিজকে পৰাৰ পৰা ৰক্ষা কৰি বেৰখনত ধৰি লৈ তাৰ পিছত গোটেই কথাটো শুনি ঘূৰি আহি মোৰ কোঠাটোত বহিলোহি। সেই সময়ত মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। মই সেই সময়ত কল্পনাও কৰিব পৰা নাছিলোঁ। মোৰ এতিয়া চিন্তা হৈছিল যে মোৰ স্বামীয়ে মোৰ পৰা ইমান ডাঙৰ সত্য এটা লুকুৱাই ৰাখিছে। কিছু সময়ৰ পাছত মোৰ স্বামী ৰুমলৈ সোমাই আহিল। মোক এনেকৈ কান্দি থকা দেখি তেওঁ সুধিলে, সকলো ঠিকে আছেনে তোমাৰ? তেওঁ মোক ক'লে যে তুমি এতিয়াও শুই যোৱা নাই কিয়? মই মোৰ স্বামীক তেতিয়া ক'ৰ পৰা আহিছে বুলি সুধিলোঁ। তেওঁ ক'লে যে জানাইচোন, মই এখন বিয়ালৈ গৈছিলোঁ। মই আচৰিত হৈ কৰণৰ ফালে তেতিয়া চাবলৈ ধৰিছিলোঁ। তেতিয়াও তেওঁ মিছাৰ আশ্ৰয় লৈ আছিল। তাৰ পাছত আৰু মই সহ্য কৰিব নোৱাৰিলোঁ আৰু খঙেৰে ক'লোঁ যে কৰণ, মই তোমাৰ পত্নী, কিন্তু তুমি এতিয়াও মোৰ পৰা বহুবিলাক কথা লুকুৱাই আছা। মই নিজেই তোমাক ৰীমাৰ কোঠাত দেখিছোঁ আৰু তোমালোক দুয়োজনে কি কথা পাতি আছিলা সেইবিলাক মই সকলো শুনি পাইছিলোঁ। তোমালোক দুই ভনী আৰু ভাইৰ মাজত কি চলি আছে মই ভালদৰে জানো। কিন্তু মোৰ দুখৰ বিষয়টো এইটোৱে আছিল যে একেখন চালিৰ তলত থাকিও মই ইমান ডাঙৰ বিষয়টোৰ বিষয়ে অজ্ঞাত হৈ থাকিলোঁ। মোক এই বিষয়ে একো কোৱা নাছিলা কিয়? মোৰ কথাটো শুনি কৰণে মূৰটো তললৈ কৰি ক'বলৈ ধৰিলে, মই ভয় খাইছিলোঁ। যদি তুমি এই বিষয়ে জানা, তেন্তে ৰীমাৰ প্ৰতি তুমি কেনে আচৰণ কৰিবা মই নাজানো, কাৰণ মই ভালদৰে জানো যে তুমি ৰীমা আৰু তাইৰ সন্তানৰ অস্তিত্বৰ সহ্য কৰিব নোৱাৰা। এতিয়া যদি তুমি জানিলাহেঁতেন যে মই চাকৰি হেৰুৱালোঁ আৰু মোৰ উপাৰ্জনৰ উৎসও শেষ হৈ গ'ল, তেন্তে তুমি প্ৰথম সুযোগতে ৰীমা আৰু তাইৰ সন্তানক এই ঘৰৰ পৰা বাহিৰ কৰি দিলাহেঁতেন। মোৰ বৰ বেয়া লাগিছিল। সেইবাবেই মই মোৰ সমস্যাটো তোমাৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। নহ'লে তুমি মোৰ বাবে আৰু এটা সমস্যাৰ সৃষ্টি কৰিলাহেঁতেন। ৰীমা মোৰ ভনী আছিল, সেইবাবে তাই মোক ভালদৰে বুজিবলৈ পাৰিছিল। যোৱা 2 দিন তাই মোক বাৰে বাৰে সুধি আছিল ভাই কি হ'ল বুলি, কিন্তু তাইৰ কষ্টৰ বাবে মই নিমাত হৈ পৰিছিলোঁ। বিয়াত গৈ পাওঁতে তাত মোৰ মনটো একেবাৰে ভাল লগা নাছিল। সেইকাৰণে সোনকালে ঘৰলৈ বুলি মই উভতি আহিলোঁ। ঘৰ আহি পাওঁতে ৰীমাই দুৱাৰখন খুলি দিছিল, গতিকে লগে লগে মোক তাই নিজৰ ৰুমলৈ বুলি লৈ গ'ল। তাই তেতিয়া ক'লে যে এতিয়া কোৱা তোমাৰ কি সমস্যা হৈছে? মোৰ ইয়াত থকাৰ বাবে যদি তোমাৰ কিবা সমস্যা হৈছে, তেন্তে মই মোৰ সন্তানক লৈ ইয়াৰ পৰা গুচি যাম। তুমি তোমাৰ জীৱনটোত শান্তিৰে কটাবলৈ পাৰিবা। ৰীমাৰ কথা শুনাৰ পাছত মই ক'লোঁ, নাই, তোমাৰ বা তোমাৰ সন্তানৰ বাবে মোৰ কোনো সমস্যা হোৱা নাই। আচলতে মই এতিয়া চাকৰিটো হেৰুৱাই পেলাইছোঁ আৰু সেইবাবে মই এতিয়া বহুত চিন্তিত হৈ পৰিছোঁ।
এতিয়া কেনেকৈ পৰিয়ালটো মই ভৰণ পোষণ দিম বুলি। এই কথাটো শুনি ৰীমাই মোৰ হাতত চিয়াহী ৰঙৰ বেগ এটা দিলে। তাই ক'লে, ভাই, মোৰ বিয়াত তুমি মোক দিয়া সকলো গহনা আৰু লগতে অৰ্জুনে মোৰ বাবে বনাই দিয়া সকলো গহনা ইয়াত আছে। যদি ইয়াৰ পৰা তোমাৰ কিবা কামত আহে তেন্তে তুমি নিশ্চয় ব্যৱহাৰ কৰিবলৈ পাৰিবা। সেইবিলাক বিক্ৰী কৰি নিজাকৈ তুমি এটা সৰু জেনেৰেল ষ্ট'ৰ খুলি লোৱা। মই প্ৰাৰ্থনা কৰিম যাতে ভগৱানে মোৰ ভাইৰ ব্যৱসায়টোত অগ্ৰগতি প্ৰদান কৰে। আৰু ৰীমাই তাৰ সকলো গহনা মোৰ হাতত ৰাখিছিল। কিন্তু মই মানি ল'ব পৰা নাছিলোঁ যে মোৰ ভনীৰ টকাৰে মই এটা ব্যৱসায় আৰম্ভ কৰিম। গতিকে গহনাবোৰ তাইক মই ঘূৰাই দিলোঁ। ক'লোঁ যে মই সোনকালে চাকৰি এটা বিচাৰি ল'ম। আমি এতিয়া সেই কথাবিলাকহে ৰীমা আৰু মই পাতি আছিলোঁ। আমাৰ কথাবিলাক নিশ্চয় তুমি শুনিছা যেন লাগিছিল। কৰণে তেতিয়া তলমূৰ কৰি বহি আছিল আৰু তেওঁৰ কথা শুনি মই তেওঁৰ ভৰিৰ ওচৰত বহিলোহি। মোৰ স্বামীয়ে মোক বিশ্বাস নকৰাৰ বাবে মোৰ বৰ দুখ লাগিছিল। কিন্তু ইয়াত ভুলটো মোৰ স্বামীৰ নাছিল, মোৰহে আছিল। মই সদায় তেওঁৰ ভনীয়েক আৰু তাইৰ সন্তানৰ বিৰুদ্ধে গৈছিলোঁ। এইটো ভয়ৰ বাবেই তেওঁ মোক তেওঁৰ জীৱনৰ ইমান ডাঙৰ সমস্যা এটাৰ কথা ক'ব নোৱাৰিলে। আনহাতে মই ৰীমাক অশান্তিৰ সৃষ্টি কৰি এদিনো শান্তিৰে থাকিবলৈ দিয়া নাছিলোঁ। কেতিয়াবা কেতিয়াবা তাইৰ সন্তানক মই মাৰপিটো কৰিছিলোঁ। আৰু তেনেকুৱা এজনী ছোৱালীয়ে মোৰ আৰু মোৰ সন্তানৰ স্বাৰ্থত তাইৰ সকলো গহনা মোৰ স্বামীক দি দিছিল। মই মোৰ গহনাবোৰ উলিয়াই স্বামীৰ হাতত থৈ দিলোঁ। মই এতিয়া সেইবিলাক বিক্ৰী কৰি গেলামালৰ দোকান এখন খুলিবলৈ কৈছিলোঁ। ৰীমাৰ পৰামৰ্শবোৰ একেবাৰে বেয়া নাছিল। আমাৰতো সঁচাকৈ এটা ডাঙৰ ঘৰ আছিল। ইয়াত এখন ভাল দোকানো খুলিবলৈ পৰা যায়। মই আৰু ৰীমাই দুয়োজনীয়ে সদায় আপোনাক সহায় কৰি যাম। আপোনাৰ লগত সদায় একেলগে থিয় হ'ম। ৰীমাৰ প্ৰতি মোৰ হৃদয়ত যি ঘৃণা আছিল সেয়া তাইৰ এই কাৰ্যৰ বাবে সম্পূৰ্ণৰূপে ধূলিচাত হৈ গৈছিল। মই জানিছিলোঁ যে তাই এগৰাকী ভাল মনৰ মহিলা আছিল, যিয়ে লগে লগে নিজৰ সকলো গহনা মোৰ স্বামীৰ হাতত গতাই দিছিল আৰু এবাৰো নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা নাভাবিলে। তেনেহ'লে এই ক্ষেত্ৰত মই কিয় পিছুৱাই থাকিম? কিছু সময়ৰ কাৰণে কৰণে কথাটো অস্বীকাৰ কৰি থাকিল। তাৰ পাছত ৰীমাও আহিল। মই ৰীমাক ক'লোঁ যে তাই আৰু কৰণে কোৱা কথাবোৰ মই শুনিছিলোঁ আৰু তাইৰ পৰামৰ্শক মই একেবাৰে সঠিক বুলি বিবেচনা কৰিছোঁ। এই কথাটো শুনি ৰীমা সুখী হৈ পৰিছিল। তাৰপিছত মোৰ স্বামীয়ে সেই গহনাখিনি বিক্ৰী কৰি গেলামালৰ দোকান এখন খুলিলে। মই ৰীমাৰ লগতে ঘৰখন চম্ভালিবলৈ ধৰিলোঁ আৰু যেতিয়া মোৰ স্বামীয়ে বজাৰলৈ গৈ দোকানৰ বাবে সামগ্ৰী কিনিবলৈ গৈছিল তেতিয়া আমি দুয়োজনীয়ে পাল পাতি দোকানখন চম্ভালিবলৈ ধৰিছিলোঁ। আমাৰ দুয়োৰে কষ্টৰ বাবে দোকানখন একেবাৰে ভালদৰে আগবাঢ়িবলৈ ধৰিছিল। ৰীমাৰ দুয়োটা ল'ৰা ছোৱালী একেখন স্কুলতে পঢ়িবলৈ আৰম্ভ কৰিলে আৰু ল'ৰা ছোৱালীবোৰৰ মাজতো আমাৰ প্ৰেমৰ বিকাশ হোৱা দেখিবলৈ পাৰিছিলোঁ। মোৰ এতিয়া সকলো ভুলৰ বাবে ৰীমাৰ ওচৰত মই ক্ষমা খুজিছিলোঁ আৰু কথা দিছিলোঁ যে মই তাইক কোনো অসুবিধাৰ সৃষ্টি হ'বলৈ নিদিওঁ। আমাৰ গেলামালৰ দোকানখন চলি থকা 2 বছৰ হ'ল। যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ সম্পৰ্কবিলাক বুজি পাবলৈ আৰম্ভ কৰে আৰু তেওঁৰ হৃদয়ত ভাল উদ্দেশ্য থাকে তেনেহ'লে ঈশ্বৰেও তেওঁক সমৰ্থন কৰি যায়। আজি আমাৰ ব্যৱসায় আগবাঢ়িবলৈ ধৰিছিল, যাৰ ফলত আমাৰ ল'ৰা ছোৱালীবিলাকেও ভাল শিক্ষা গ্ৰহণ কৰিবলৈ ধৰিছে আৰু এতিয়া আমি এনেকৈ আমাৰ জীৱনবিলাক পাৰ কৰিবলৈ ধৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।